সমৰ্থ পোৰ্টেলে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিছে। সমৰ্থ পোৰ্টেলে UG এডমিশ্যনৰ ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিছে আৰু যিবোৰ ষ্টুডেণ্টে 4, 5, 6 তাৰিখে এডমিশ্যন ল'বলৈ যাবা, আফটাৰ অফাৰ একচেপ্ট বা অফাৰ কনফাৰ্ম কৰাৰ পিছত তোমালোকে সমৰ্থ পোৰ্টেলত লগ ইন কৰি অফাৰ কনফাৰ্ম কৰিব লাগিব বা একচেপ্ট কৰিব লাগিব। তাৰে পিছত তোমালোকে কাইলৈৰ পৰা 3 দিন এডমিশ্যন ডেট বা 3 দিন এডমিশ্যনৰ কাৰণে প্ৰচেছ চলিব। বা তাৰে পিছত ছাপ'জ তোমাৰ BS কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ বা ভট্টদেৱৰ আণ্ডাৰত BS কলেজত তুমি এপ্লাই কৰিছা, দেন তুমি তোমাৰ BS কলেজত নাম আছে, দেন তুমি একচেপ্ট কৰাৰ পিছত তোমালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব। অৰিজিনেল প্লাছ জেৰক্স কপি মানে ফটো কপি। তো ফাৰ্ষ্ট সমৰ্থ এপ্লিকেশ্যন ফৰ্ম অৰিজিনেল এণ্ড জেৰক্স কপি ল'ব লাগিব, অৰিজিনেল আৰু জেৰক্স। অৰিজিনেলৰ জেৰক্স ল'ব লাগিব। ফাৰ্ষ্ট সমৰ্থ এপ্লিকেশ্যন ফৰ্ম, তোমালোকৰ সমৰ্থৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। ইনকাম চাৰ্টিফিকেট নাইবা ৰেচন কাৰ্ড নাইবা ইনকাম চাৰ্টিফিকেট। যদি ৰেচন কাৰ্ড আছে অ'কে, যদি ইনকাম চাৰ্টিফিকেট আছে অ'কে, কাৰণ ফি ৱেইভাৰৰ কাৰণে, নহ'লে তুমি পে'মেণ্ট কৰিব লাগিব। যদি ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট নাথাকে দেন তুমি মানে কলেজ ফিজ পে' কৰিব লাগিব। তাৰপিছত HSLC এডমিট কাৰ্ড, HSLC মেট্ৰিকৰ এডমিট কাৰ্ড লৈ যাব লাগিব। তাৰপিছত HS মাৰ্কশ্বিট, HSৰ মাৰ্কশ্বিট, ক্লাছ 12ৰ ফাইনেলৰ মাৰ্কশ্বিট ল'ব লাগিব। HS পাছ চাৰ্টিফিকেট, যদি পাছ চাৰ্টিফিকেট দিছে HSৰ দেন লৈ যাব লাগিব। বৰ্তমান মেবি মাৰ্কশ্বিট কাম পাছ চাৰ্টিফিকেট দিয়ে, এটাতে হৈ যায় চাগে। চ' যদি আছে পাছ চাৰ্টিফিকেট লৈ যাবা। কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল, যিবোৰ ষ্টুডেণ্ট কাষ্ট কেটেগৰীত হোৱা কাষ্ট চাৰ্টিফিকেট লৈ যাবা যদি এপ্লিকেবল। তাৰপিছত EWS চাৰ্টিফিকেট, যিবোৰ ষ্টুডেণ্টে আণ্ডাৰ EWS কেটেগৰীত পাইছা তোমালোকৰ EWS চাৰ্টিফিকেট লাগিব। গেপ চাৰ্টিফিকেট, যিবোৰ ষ্টুডেণ্টৰ গেপ আছিলে 1 year 2 year গেপ আছিলে, তোমালোকে গেপ চাৰ্টিফিকেট বনাই লৈ যাব লাগিব নটাৰীৰ পৰা। তাৰপিছত পাছপৰ্ট চাইজ ফটো, মই যোৱাকালিও কৈছিলোঁ নিজৰ দুটা ফটো লৈ যাবা, 2 কপি ফটো লৈ যাবা। আৰু এইখিনি গোটেই যিমান অৰিজিনেল ডকুমেণ্টছ আছে যিখিনি ক'লোঁ, এইখিনি অৰিজিনেল প্লাছ জেৰক্স লৈ যাবা যেতিয়া একচেপ্ট কৰিবা সমৰ্থ পোৰ্টেলত। তাৰপিছত একচেপ্ট কৰাৰ পিছত 4-5 তাৰিখে যাবা, তোমাৰ অট'মেটিকেলি সেইখন কলেজত এডমিশ্যন হৈ যাব বা প্ৰচেছ ষ্টাৰ্ট হৈ যাব আৰু উইদিন 1 day তোমাৰ এডমিশ্যন হৈ যাব। চ' এইখিনি আছিল ৰিগাৰ্ডিং ফাৰ্ষ্ট মেৰিট লিষ্টৰ ষ্টুডেণ্টৰ এডমিশ্যনৰ ডকুমেণ্টছ ৰিলেটেড। চ' ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। ধন্যবাদ। আৰু যদি কিবা জানিব লগা আছে, কিবা প্ৰব্লেম হৈছে, একচেপ্ট কৰাৰ কিবা প্ৰব্লেম, সেইটো টেকনিকেল হ'ব পাৰে। বহুত ষ্টুডেণ্ট আহিছে, বহুত ষ্টুডেণ্ট অহা নাই, বাট আজি সন্ধিয়ালৈকে আহি যাব, এইটো টেনশ্যন ল'ব লগা ইমান নাই। যদি মেৰিট লিষ্টত আছে দেন অফাৰ আহিব। ধন্যবাদ।